ক্ৰমাৎ জটিল হৈ পৰিছে কাৰ্বি পাহাৰৰ পৰিস্থিতি এফালৰ পৰা জ্বলিবলৈ লৈছে এটাৰ পিছত এটা ঘৰ এক ভয়ানক পৰিস্থিতি কাৰ্বি পাহাৰত নিউজ টাইমৰ কেমেৰাৰ সন্মুখতেই জ্বলিছে ঘৰ আমি যি ঠাইত উপস্থিত আছো সেই ঠাই হৈছে ডিফুৰ 5 মাইল নিহাৰং কেথে নামৰ এই অঞ্চল আৰু ইয়াত এখন পশু চিকিৎসালয় আছিল এই পশু চিকিৎসালয়খন ইতিমধ্যে আপোনালোকে দেখিবলৈ পাইছে আমাৰ দৰ্শকসকলে নিশ্চয়কৈ দেখিব পাইছে যে ইয়াত এতিয়া অগ্নি সংযোগ কৰা হৈছে হয় পৃথক ৰাজ্যৰ দাবীত এতিয়া জ্বলন্ত অগ্নিপিণ্ড কাৰ্বি পাহাৰ এই দৃশ্যলৈ চাওক কাৰ্বি আংলঙৰ নিহাৰং কেথেত পশু চিকিৎসালয় জ্বলাই দিয়া হৈছে কেমেৰাৰ সন্মুখতেই এফালৰ পৰা যেন প্ৰতিবাদকাৰীৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছে চৰকাৰী কাৰ্যালয় বিদ্যুৎ বিভাগ হস্ততাঁত বিভাগৰ কাৰ্যালয় ৰেশম কৃষি সকলো বিভাগৰে কাৰ্যালয়ত এফালৰ পৰা অগ্নি সংযোগ কৰিছে একাংশ প্ৰতিবাদকাৰীয়ে বাদ পৰি ৰোৱা নাই প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আমাৰ পৃথক ৰাজ্য লাগে এইটোৱে দাবী আৰু এই কাৰণে আমি সব আমাৰ সংগঠনটো এই কাৰণে এই কামটো কৰিছে যেতিয়ালৈকে আমাৰ দাবীটো পূৰণ নকৰে তেতিয়ালৈকে আমি এই আন্দোলনটো চলাই গৈ থাকিম এইটো কংগ্ৰেছ চৰকাৰে আমাক কিবা উন্নয়ন কাৰণ কোনো পদ্ধতি দিয়া নাই সেইকাৰণে আমি এইটো কংগ্ৰেছ চৰকাৰলৈহে এইটো লৈ পেলাই এইটো আন্দোলন কৰিছো আমি ঠায়ে ঠায়ে পথত গছ বগৰাই পথ অৱৰোধ কৰাৰো চেষ্টা চলাইছে প্ৰতিবাদকাৰীয়ে ইপিনে ডিফুৰ সাংসদ বীৰেং সিং ইংতিৰ ৰবৰৰ বাগান কাটি তহিলং কৰাৰ লগতে শ্ৰমিকৰ ঘৰত অগ্নি সংযোগ কৰিছে একাংশ লোকে দ্ৰুতগতিত বৃদ্ধি পাইছে কুটাঘাতমূলক কাৰ্যকলাপ ডিফুৰ পৰা হিংসাত্মক ঘটনা ইতিমধ্যেই নতুন নতুন অঞ্চললৈ সম্প্ৰসাৰিত হৈছে হাওৰাঘাট হামৰেন সকলোতে এতিয়া কেৱল জ্বলন্ত অগ্নিপিণ্ড পৰিণত হৈছে একোটা চৰকাৰী কাৰ্যালয় গোলাঘাট কাৰ্বি আংলং সীমান্তৱৰ্তী এলেকাটো সৃষ্টি হৈছে তীব্ৰ উত্তেজনাৰ দুৰ্বৃত্তই দলামৰাৰ বন বিভাগৰ আৱাসগৃহত অগ্নিসংযোগ কৰাৰ লগতে অগ্নিসংযোগ কৰিছে জিপচি গাড়ীটো গৰম পানীত 39 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছে একাংশ প্ৰতিবাদকাৰীয়ে কেৱল ইমানেই নহয় বৰলাংখেৰত ৰেল লাইন উঠাই দিয়া হৈছে প্ৰায় 600 মিটাৰ এলেকা যাৰ বাবে উজনি অসমৰ সৈতে ৰেল যোগাযোগ সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছে ইপিনে কাৰ্বি ছাত্ৰ সন্থাৰ সভাপতি লাইছান ইংলেং আৰু বিত্ত সম্পাদক চন্দৰ তেৰণক আটক কৰাৰ প্ৰতিবাদত হামৰেনৰ ডংকামোকাম উপ আৰক্ষী চকী ঘেৰাও কৰিছে একাংশ প্ৰতিবাদকাৰীয়ে প্ৰতিবাদকাৰীক মোকলাই দিয়াৰ দাবীত এনেদৰেই উত্তাল হৈ পৰিছে কাৰ্বি পাহাৰ ইপিনে ডিফুত সৃষ্টি হোৱা এনে হিংসাত্মক ঘটনাৰ পৰিপ্ৰেক্ষিতত ডিফুত সেনাৰ ফ্লেগ মাৰ্চ পৰিলক্ষিত হৈছে অব্যাহত আছে সান্ধ্য আইন তৎসত্ত্বেও কিন্তু কাৰ্বি পাহাৰত অব্যাহত আছে এনে ভয়ানক প্ৰতিবাদী কাৰ্যসূচী অটোনমাস ষ্টেট ৰূপায়ণ নকৰাৰ লগে যে গণতান্ত্ৰিক আন্দোলন আৰু যি গণতান্ত্ৰিক আন্দোলনৰ এই গণতান্ত্ৰিক আন্দোলন অব্যাহত ৰাখিব লাগিব আৰু তাৰ লগতে মই সমগ্ৰ কাৰ্বি আংলঙৰ ৰাইজৰ লগতে চৰকাৰে যাতে তেওঁলোকৰ লগত আমাৰ লগত আলোচনা কৰিবলৈ আগ্ৰহক বুলি মই আপোনালোকৰ যোগেদি মই ক'ব বিচাৰিছো আপোনালোকে প্ৰত্যক্ষ কৰিলে আমাৰ এই বিশেষ প্ৰতিবেদন কাৰ্বি আংলঙত সম্প্ৰতি বিৰাজ কৰিছে এক নিমাওমাও পৰিৱেশ কাৰ্বি আংলঙৰ সদৰ ডিফুটো বিৰাজ কৰিছে এনে এক পৰিৱেশ যি পৰিৱেশে আপোনাক হয়তো কিছু পৰিমাণে হলেও আচৰিত কৰি তুলিব সদাব্যস্ত ডিফু চহৰত এক মৰিশালী সদৃশ পৰিৱেশ কাৰণ সান্ধ্য আইন এতিয়াও জাৰি আছে ডিফু চহৰত ডিফুকে আদি কৰি কাৰ্বি আংলঙৰ প্ৰায়বোৰ মফচলীয় চহৰ আৰু ভিতৰুৱা অঞ্চলতো এতিয়া সান্ধ্য আইন জাৰি কৰা হৈছে কিন্তু এই সন্দৰ্ভত কি কয় এই অঞ্চলটোৰ বিভিন্ন দল সংগঠনৰ নেতাসকলে প্ৰথমে আমি জানি লওঁ আহক তেওঁলোকৰ প্ৰতিক্ৰিয়া ইতিমধ্যে আমি আপোনালোকক জনাইছো যে আমি কাৰ্বি আংলঙত উপস্থিত আছো আৰু কাৰ্বি আংলঙৰ বিভিন্নজন ব্যক্তিৰ সৈতে আমি মত বিনিময় কৰিব বিচাৰিছো যে প্ৰকৃততে কি হৈছে কাৰ্বি আংলঙত কিয় হঠাতে উত্তপ্ত হৈ পৰিছে কাৰ্বি ভূমি এই সন্দৰ্ভত আমি এতিয়া কথা পাতিম এইচএছডিপিৰ উপদেষ্টা আমাৰ মাজত উপস্থিত আছে
এলুইন টেৰন ডাঙৰীয়া আমি তেখেতৰ পৰা জানিব বিচাৰিম যে দীৰ্ঘদিনীয়া এক সহস্ৰ আন্দোলনো আমি দেখিবলৈ পাইছোঁ স্বায়ত্তশাসিত ৰাজ্যৰ দাবীত আমি দেখিবলৈ পাইছোঁ গণতান্ত্ৰিক আন্দোলনো কিন্তু এতিয়া যি আন্দোলন দেখিবলৈ পাইছোঁ যি প্ৰতিবাদ দেখিবলৈ পাইছোঁ ই এক ভিন্ন ৰূপৰ আন্দোলন গতিকে কি হৈছে কিয় হৈছে হঠাৎ এনে জাগৰণ নাই মানে অট'নমাছ ষ্টেট ডিমাণ্ড এণ্ড ষ্টেট ডিমাণ্ড এইটোতো মানে মিক্স আপ কৰিব নালাগে কাৰণ হিল ষ্টেট ডিমাণ্ডে আছিলে আৰু হিল ষ্টেট ডিমাণ্ড 1960 পৰা আৰম্ভ হৈছে 1969 কেন্দ্ৰীয় চৰকাৰে এটা সিদ্ধান্ত লৈছে যে কাৰ্বি আংলং আৰু ডিমা হাছাও ডিষ্ট্ৰিক্ট তেতিয়া নৰ্থ কাছাৰ হিলছ আছিলে এই দুইটা পাহাৰ মেঘালয়ৰ লগত থাকিব লাগে সেইটো পাৰ্লিয়ামেণ্টাৰী এটা ডিচিশ্যন আছিলে কিন্তু তেতিয়া মানে কাৰ্বি পাহাৰ আৰু নৰ্থ কাছাৰে চিন্তা কৰিলে যে খ্ৰীষ্টিয়ান মেজৰিটি ষ্টেট থাকাতকৈ আমি নিজস্বভাৱে হিন্দু মেজৰিটি এটা ষ্টেট পালে ভাল আৰু সেইটো কাৰণে মেঘালয়ৰ লগত থকাটো অপশ্যনটো এক্সাৰচাইজ নকৰিলে আৰু আশা কৰিছিলে যে আৰ্টিকল 244A যিটো আছিলে ফৰ হিল এৰিয়াছ অফ আছাম আৰু সেই হিল এৰিয়াছ অফ আছামটো যিটো কাৰ্বি আংলং উত্তৰ কাছাৰ আছিলে সেই দুটা হেৰিটো ষ্টেটটো অট'নমাছ ষ্টেট হিচাপে পাব কিন্তু এইটো ৰাইটছ থকা স্বত্তেও একো নকৰিলে ইন্দিৰা গান্ধী 1973 প্ৰমিছ কৰিছিলে যে আপোনালোকে 7 বছৰ কাৰণে ৰখক কাৰণ পাকিস্তানৰ ৱাৰো আছিলে তাৰপিছত লগতেও মানে বাৰে বাৰে ট্ৰাংকেশ্যন অফ আছাম সেইটো লৈ পেলাই অসমীয়া এটা চেণ্টিমেণ্ট আছে গতিকে এইবিলাক অলপ ঠাণ্ডা হ'বলৈ দিয়ক আপোনালোকে এডজাষ্ট কৰক আমি প্লেনিং কমিশ্যনৰ পৰা এনহেন্সড এটা গ্ৰাণ্ট দিম গতিকে এনহেন্সমেণ্ট কৰিছে গ্ৰাণ্টটো 1973 পৰা কিন্তু 1980 আকৌ সেইটো কাৰণে দুটা জিলা পৰিষদৰ CM সকলে জইণ্ট মেমৰেণ্ডাম দিছে ইন্দিৰা গান্ধীলৈ 1980 ক'লে যে 7 বছৰটো আমি ৰখিলোঁ এতিয়া আপোনালোকৰ কামটো কৰক আমাক আৰ্টিকল 244 ইমপ্লিমেণ্টেশ্যন কৰক নকৰিলে নকৰাৰ কাৰণে 1986 পৰা ডেম'ক্ৰেটিক আন্দোলনটো হ'ল গতিকে চেণ্টিমেণ্টটো তেতিয়াৰ পৰা আছিলে যে নাগা মিজো বা খাচী তেওঁলোকৰ নিচিনা আমাৰো সেই ৰাইটটো পাব লাগে কিন্তু সেই ৰাইট দিয়া নহ'ল আজিলৈকে বাৰে বাৰে আন্দোলনো হ'ল সেইটো কাৰণে আজি চেণ্টিমেণ্টটো এনেকুৱা হৈছে যে দুইবাৰ যিটো এগ্ৰিমেণ্ট হ'ল 1 এপ্ৰিল 1995 MOU যিটো হ'ল তেতিয়াও ক'লে যে ষ্টেট ক্ৰিয়েশ্যনৰ কোনো পলিচি নাই গতিকে আপোনালোকে অলপ এনহেন্স পাৱাৰ লৈ পেলাই আপোনালোকে চেষ্টা কৰক কিন্তু এতিয়া আমি এটা বস্তু প্ৰত্যক্ষ কৰিছোঁ যে আন্দোলন হ'ল আৰু আন্দোলন হোৱাৰ পিছত সহস্ৰ বিপ্লৱো হ'ল এই কথাখিনিতো সকলোৱে জানে কিন্তু এতিয়া আমি যিটো দেখিছোঁ এতিয়া জনসাধাৰণে যি ধৰণে আগবাঢ়ি আহিছে একাংশ যুৱকে হওক বা নতুন প্ৰজন্মৰ লোকেই হওক তেওঁলোকে যেনেধৰণে আজি জড়িত হৈ পৰিছে তেওঁলোকে কেমেৰাৰ সন্মুখত আহি তেওঁলোকে লণ্ডভণ্ড কৰিছে চৰকাৰী কাৰ্যালয় তেওঁলোকে অগ্নিসংযোগ কৰিছে তেওঁলোকে কৈছে যে শান্তিপূৰ্ণভাৱে আমি বহু অপেক্ষা কৰিলোঁ এতিয়া কিন্তু আমি হিংসাত্মক কাৰ্যসূচীত হাত দিছোঁ তেওঁলোকে মুকলিমূৰীয়াকৈ এইখিনি কথা ক'বলৈ আজি তেওঁলোকে সাহস কৰিছে কেমেৰাৰ সন্মুখত গতিকে অনাগত দিনত কি পৰিস্থিতি ইয়াত বিৰাজ কৰিব পাৰে না এইটো পেণ্ট আপ এটা ইমোশ্যনছ আছিলে সেই পেণ্ট আউট ইমোশ্যনটো আউটবাৰ্ষ্ট হ'ল সেইটো এতিয়া কৈছোঁ যে আমি যে বৰ্তমান যিটো পৰিস্থিতি দুটা কাম চৰকাৰে কৰিব লাগে এটা কাম হ'ল জনপ্ৰতিনিধি হিচাপে MLA MP সকলে কাৰ্বি আংলঙত আহি পেলাই তেওঁলোকে ৰাইজৰ লগত ডায়লগটো আৰম্ভ কৰিব লাগে সেইটো এটা হ'ল দ্বিতীয় কথা হ'ল যে যিটো এক্ৰছ পলিটিকেল লাইনছ ডেকা ল'ৰাবোৰ উঠিছে গতিকে ইয়াত চিভিল ছ'চাইটিৰ লগত ডায়লগ আৰম্ভ কৰিব লাগে চৰকাৰে কাৰ্ফিউ ইম্প'জ কৰাকৈ এতিয়া দৰকাৰ হৈছে যে চিভিল ছ'চাইটিৰ লগত অৰ্গেনাইজেশ্যনবিলাকৰ লগত আৰম্ভ কৰি পেলাই শান্তি স্থাপনৰ কাৰণে আৰম্ভ কৰিব লাগে আৰু এতিয়া ষ্টেট যিটো ডিমাণ্ড আছে ৰাইজে দেখা পাইছে পৃথিৱী দেখা পাইছে পেণ্ট আপ ইমোশ্যনছ আছে দিছ ইজ এ ভেৰি ডেঞ্জাৰাছ ইমোশ্যন গতিকে এতিয়া চৰকাৰে আৰম্ভ কৰিব লাগে ডায়লগটো আৰম্ভ কৰি পেলাই যাতে কাৰ্বি আংলঙৰ ছেপাৰেট ষ্টেট যিটো ডিমাণ্ড that began in 1960 and pending till now
সেই পেণ্ডিং কামখিনি কৰিব লাগে। আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই পুনৰ আহিব খুজিছোঁ হৰেণ সিং বে ডাঙৰীয়াৰ ওচৰলৈ। মই আপোনাৰ পৰা জানিব বিচাৰিম যে শেহতীয়াভাৱে এই ইয়াত যিটো পৰিস্থিতি বিৰাজ কৰিছে, ইয়াত আমি দেখিবলৈ পাইছোঁ যে চৰকাৰে যিখিনি তৎপৰতা প্ৰদৰ্শন কৰিব লাগিছিল, আপোনালোকে ত্ৰিপাক্ষিক চুক্তি কৰি আহিলে। তাৰ পৰৱৰ্তী সময়ছোৱাত কাৰ্বি আংলঙত এক আনন্দ উল্লাসৰ পৰিৱেশ সৃষ্টি হ'ল, আৰু সেই আনন্দ উল্লাসৰ পৰিৱেশৰ পাছত হঠাৎ এতিয়া আমি দেখিবলৈ পাইছোঁ যে এনে এক উত্তপ্তময় পৰিস্থিতি। আৰু এই পৰিস্থিতিৰ পিছতো চৰকাৰৰ বিশেষভাৱে গা লৰা নাই। তেলেংগানা ঘোষণা হ'ল, তেলেংগানা ঘোষণা হোৱাৰ পিছত কিন্তু দেখিবলৈ পোৱা গৈছে যে যেনেধৰণে এলাৰ্ট জাৰি কৰা হৈছিলে যে মানুহৰ আৱেগ অনুভূতি ইয়াত হয়তো জাগি উঠিব পাৰে, পুনৰ তেওঁলোকৰ এনেধৰণৰ ৰাজ্যৰ দাবী প্ৰসংগই কাৰ্বি আংলং আৰু BTAD অঞ্চল কবাব পাৰে, আৰু তাৰে প্ৰতিফলন ঘটিল, কিন্তু কোনো চৰকাৰে আগতীয়া ব্যৱস্থা গ্ৰহণ নকৰিলে। প্ৰথম কথা মই এইটোৱে ক'ব বিচাৰিছোঁ যে যোৱা 3 দিন ধৰি যি পৰিস্থিতি, ভয়ানক পৰিস্থিতি উদ্ভৱ হ'ল কাৰ্বি আংলঙত, এনে পৰিস্থিতিত অসম চৰকাৰৰ মুৰব্বী মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজেই উপস্থিত এই গোটেই পৰিস্থিতিটো বুজ ল'ব লাগিছিলে, নতুবা তেওঁ কেবিনেট মন্ত্ৰীয়ে গ্ৰুপ অফ মিনিষ্টাৰ পঠাব লাগিছিল। তেওঁ কৈছিলে 2 দিন আগত অসমখন দ্বিখণ্ডিত কৰা নহ'ব বুলি। যদি সঁচা অৰ্থত তেওঁ কোৱা হৈছে যে অসমখন দ্বিখণ্ডিত কৰা নহয়, তেনেহ'লে কাৰ্বি আংলং অসমৰে অংগ। এই দিশত যদি চাব যায় তেনেহ'লে তেওঁ গুৰুত্ব সহকাৰে বৰ্তমান এই পৰিস্থিতিটো তেওঁ গুৰুত্ব সহকাৰে ল'ব লাগিছিল, তেওঁ নিজেই উপস্থিত হ'ব লাগিছিল। কিন্তু সেইটো নকৰি তেওঁ অসমৰ বাহিৰত গৈছে। গতিকে এইটোৱে প্ৰমাণিত কৰিলে যে প্ৰকৃততে কাৰ্বি আংলঙৰ যি ৰাজনৈতিক সমস্যা, এই সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত অসম চৰকাৰে কোনোদিনা বিচৰা নাই, বৰঞ্চ তেওঁলোকে পুলিচ আৰ্মি হতুৱাই দমন নিপীড়নৰ কাৰণে প্ৰত্যেক আন্দোলনত তেওঁলোকে এনেধৰণৰ কি বুলি কওঁ পলিচিটো তেওঁলোকে হাতত লয়। গতিকে আজি দেখিলে যে আমি নিউজ পত্ৰৰে পাইছোঁ যে 5 কোম্পানী, 10 কোম্পানী, 15 কোম্পানী সিকিউৰিটি ফৰ্চ পঠোৱা হৈছে। কিন্তু আজি দেখিলোঁ দিনে দিনে পৰিস্থিতিটো ভয়ানক ফালে, বেয়া ফালে ঢাল খাই আছে। গতিকে এই সময়ত মই এপিল কৰিব বিচাৰিছে যে তেওঁলোকে আৰ্মি, পুলিচ, মিলিটাৰী পঠোৱাতকৈ অসমৰ ৰাজত্ব কৰা চিফ মিনিষ্টাৰৰ পৰা আৰম্ভ কৰি সকলো মিনিষ্টাৰসকলে কাৰ্বি আংলঙত আহি তেওঁলোকে ইয়াত চিভিল সোসাইটিৰ লগত ইমিডিয়েট আলোচনাত বহক, আৰু এই আলোচনাতে কাৰ্বি আংলং ৰাইজে কি বিচাৰিছে আৰু তেওঁলোকে জানে দীৰ্ঘদিনীয়া দাবী যিটো হুকিয়া ৰাইজ, এই হুকিয়া ৰাইজৰ পূৰণ কৰিবৰ কাৰণে ভাৰত চৰকাৰৰ লগত আলোচনা মেজত বহিবৰ কাৰণে অসম চৰকাৰে হাতত উদ্যোগ ল'ব লাগে। গতিকে এই পৰিস্থিতিত যিমান আৰ্মি নপঠাক, যিমান CRPF নপঠাক, ইয়াত এই অশান্তি পৰিস্থিতিটো কেতিয়াও হাম নাকাটে, বৰঞ্চ দিনক দিনে বাঢ়ি গৈ থাকিব। গতিকে মই অনুৰোধ কৰিছোঁ, যদিহে অসম দেশত যদি প্ৰশাসন বোলা বস্তু আছে তেনেহ'লে অতি শীঘ্ৰে চিফ মিনিষ্টাৰ লগতে যিমান মিনিষ্টাৰ আছে কাৰ্বি আংলঙত উপস্থিত হৈ ইয়াতে পৰিস্থিতিৰ বুজ লওক, লগতে আমাৰ যিবিলাক ৰাজ্য দাবীৰ সমিতি আছে এই সমিতিসকলৰ নেতা বিষয়ববীয়াসকলৰ লগত আলোচনাত বহি শান্তিৰ ঘূৰি অহাৰ প্ৰচেষ্টা উদ্যোগ হাতত ল'ব লাগে বুলি মই ক'ব বিচাৰোঁ। কিন্তু আমি আৰু এটা কথা প্ৰত্যক্ষ কৰিছোঁ যে ইয়াত বিশেষকৈ কাৰ্বি আংলঙত যিসকল ইয়াৰ এজনেই ইয়াত সাংসদ, বিশেষকৈ আমি ক'ব লাগিব যে বীৰেন সিং ইংতি, তেওঁ আজি সুদীৰ্ঘকাল ধৰি এই সমষ্টিটোক তেওঁ প্ৰতিনিধিত্ব কৰি আহিছে, এই জনগণক তেওঁ প্ৰতিনিধিত্ব কৰি আহিছে। কেইবাজনো কংগ্ৰেছী বিধায়ক আছে, মন্ত্ৰী আছে, তেওঁলোকে প্ৰতিনিধিত্ব কৰি আহিছে কাৰ্বি আংলঙৰ বিভিন্ন সমষ্টিৰ ৰাইজক। কিন্তু আজি এই সময়খিনিত তেওঁলোকে যেনেধৰণে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব লাগিছিল, নিজৰ জনতাক যিখিনি বুজনি দিব লাগিছিল বা আলোচনাৰ মাধ্যমেৰে, শান্তিপূৰ্ণ আলোচনাৰ মাধ্যমেৰে এই সমস্যাটো এক সমাধানৰ পথ প্ৰশস্ত কৰিব লাগিছিল, তেওঁলোকে কিন্তু পলায়নবাদী মনোভাৱ আজি লোৱা দেখা গৈছে। গতিকে এইখিনি সন্দৰ্ভত আপুনি কি কয়? গতিকে মই এইটোৱে ক'ব বিচাৰোঁ যে দুৰ্ভাগ্য, তেওঁলোকে আচলতে কাৰ্বি আংলংখন এৰি যাব নালাগিছিলে। এই পৰিস্থিতিত তেওঁলোকে কাৰ্বি আংলঙৰ ভিতৰত থাকি পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ কাৰণে তেওঁলোকে কাম কৰিব লাগিছিল। আৰু আমি ৰোলিং যিটো কাউন্সিলত ৰোলিং পাৰ্টিৰ লগত যোৱাকালি আমি আলোচনা কৰিলোঁ যে এই পৰিস্থিতিটো হাম কাটিবৰ কাৰণে